নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে এছএছসি জিডি কনষ্টেবল 2024 ৰিটেন এক্সাম সিবিটি কম্পিউটাৰ বেস টেষ্ট ফিজিক্যাল মেডিকেল গুটেকেটা প্ৰক্ৰিয়া ইতিমধ্যে প্ৰায় 14 নৱেম্বৰ তাৰিখে অল ইণ্ডিয়াতে শেষ হৈ গল যিসকলৰ ৰিমেডিকেল অলৰেডি তো আপোনালোকৰ ফিজিক্যাল মেডিকেল লিষ্টটো আছিল 9 নৱেম্বৰ লৈকে আছিল 8 নে 9 নৱেম্বৰ লৈকে আছিল কিন্তু যিসকলে ৰিমেডিকেল পাইছিলে তেখেতৰ ৰিমেডিকেল প্ৰক্ৰিয়া অলপ জাম লগা কাৰণে লেট হৈ গল 14 নৱেম্বৰ তাৰিখে অল ইণ্ডিয়াৰ যিমান চেণ্টাৰ আছিল সকলোতে শেষ হৈ গল এতিয়া মাত্ৰ ফাইনেল লিষ্টৰ অপেক্ষা আছে আজি যেটো 15 নৱেম্বৰ কিছু সময় আগতে এটা ইনফৰমেশন পালো জিএসএসসি জিডি কনষ্টেবল 2024 ভ্যাকেন্সি কিনি সকলো প্ৰক্ৰিয়া যেহেতু কমপ্লিট হল ইতিমধ্যে তা ট্ৰেইনিং শিডিউল পৰ্যন্ত যেহেতু অলৰেডি আগতে আহিলে এতিয়া মাত্ৰ ফাইনেল ৰিজাল্ট বাকি আছে এতিয়া ফাইনেল ৰিজাল্ট খুব সোনকালে আহিব মানে ডেটো আহি গল বুলি ধৰক আপোনাৰ ডিসেম্বৰৰ 15 ৰ পৰা 20 তাৰিখৰ ভিতৰত रोजगार মেলা হ'ব তাতে নেকি চেন্ট্ৰেলৰ যিমানখিনি চাকৰি আছে প্ৰতিখন ষ্টেটৰ প্ৰতিটো এটা চেণ্টাৰ আছে আমাৰ যেনে অসমৰ গুৱাহাটী रोजगार মেলা হ'ব প্ৰতিটো ষ্টেটৰ মেইন ৰাজধানী চহৰখনত रोजगार মেলা হয় তাত আপোনালোকৰ এপইন্টমেন্ট হ'ব দিব বা তাতে আপোনালোকৰ মুখ্যমন্ত্ৰী হক কোনোবাই হয়তো বিতৰণ কৰিব এতিয়া আজি যেটো 15 নৱেম্বৰ আজি সকলে এছএছসি জিডি কনষ্টেবল 2024 ত পাস কৰি থৈছে গোটেখিনি প্ৰক্ৰিয়া কমপ্লিট কৰি থৈছে এতিয়া ইনফৰমেশনটো আপুনি ভিডিওটো যিমান পায় হিমান শেয়াৰ কৰি দিব আপুনি যদিও কোৱালিফাই কৰা নাই বা দিয়া নাছিলে বা আগন্তুক 25 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে এতিয়া আপোনালোকৰ 30 নৱেম্বৰৰ ভিতৰত ৰিজাল্ট আহিব নহলেও আপোনাৰ 10 ডিসেম্বৰৰ ভিতৰত ৰিজাল্ট 100 ৰ ভিতৰত 100% কৈছো আহিব লাগে যেটো 15 ৰ পৰা 20 ডিসেম্বৰত আপোনালোকৰ रोजगार মেলা অনুষ্ঠিত হ'ব এতিয়া যত নেকি মেইন কথাটো আহিলে ময়ো নেকি তাত কমপ্লিট কৰি থৈছো আপোনালোক হয়তো জানে কন্টিনিউ যদি ভিডিওখিনি চাই আছে তে কেনেকুৱা এটা পৰিস্থিতি হয় এনেকুৱা সময়ত বিশেষকৈ মোৰ ক্ষেত্ৰত অলপ বেলেগ মই এবাৰে বয়সটো হেক লাষ্ট বয়স কি হ'ব আৰু বহুত টেনচন হৈ আছে নাম্বাৰো হিমান কমও নাই হিমান বেছিও নাই ভগৱানৰ ওপৰত আৰু একমাত্ৰ আৰু দিবলৈ প্ৰসেছত দিবলৈ মোক কেইদিন মানৰ কাৰণে বেছি হলগে বয়সটো ওবিসি যদিও বয়স হ'ব 26 প্লাস হৈ গলগে সেইবাবে দিবগে নোৱাৰিলো এতিয়া মেন্টালিটি কেনেকুৱা হ'ব আপোনালোকে নিজে যদি দিছে বা নিজে এবাৰ অনুভৱ কৰি চালে গম পাব এইখিনিয়ে ভিডিওটো শেয়াৰ কৰিলো সকলোকে শেয়াৰ কৰি দিব যিসকলে কমপ্লিট কৰি থৈছে 24 ভ্যাকেন্সি খিনি ফিজিক্যাল মেডিকেল ৰিটেন এক্সাম যাতে ইনফৰমেশনটো পাই যায় সকলোকে শেয়াৰ কৰি দিব ভিডিওটো বেছি দীঘলীয়া কৰি নাথাকো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু নেক্সট যিমান পাৰো সোনকালে 25 ৰ কাৰণে এটাকে যেটো এক্সাম প্ৰথমতে হ'ব যিমান পাৰো আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম ৰিজনিংৰ কোৱেশ্চন হওক জিকে কোৱেশ্চন হওক মেথছৰ হওক নাইবা হিন্দী বা ইংলিশৰ গ্ৰামাৰ হওক ইংলিশটো আপোনালোকক বুজাব নোৱাৰিম মই যিমান পাৰো হিন্দী গ্ৰামাৰখিনি বুজাবলৈ চেষ্টা কৰিম দুই এটা কোৱেশ্চন মানে সহজ মই যেহেতু ইমান পঢ়াত ভাল নহয় এক্সামত মই ইমান ভাল নম্বৰ পোৱা কিন্তু কোৱালিফাই কৰিছো কোৱালিফাই কৰাটো বহুত ডাঙৰ কথা ইমান লাখ লাখ ক্যান্ডিডেটৰ ভিতৰত মিডিয়াম এটা নাম্বাৰ আছে কি হয় চাকৰি হয় নহয় ভগৱানৰ ওপৰত এইখিনিয়ে চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোকে শেয়াৰ কৰি দিব বন্ধু বান্ধৱী লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ ঘৰৰ পৰিয়ালৰ সদস্য ডেসক্ৰিপচনতে টেলিগ্ৰাম চেনেলৰ লিংকটো দিছো সাবস্ক্ৰাইব কৰি লব আৰু ইনষ্টা আইডিটো দিছো ফলো কৰি ৰাখিব ধন্যবাদ